behavior 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 মানে হল আচৰণ ব্যৱহাৰ বা স্বভাৱ চৰিত্ৰ এই ওয়ার্ডটোৰ স্পেলিং দুই ধৰণৰ এটা হল B E H A V I O R আৰু আনটো হল B E H A V I O U R দুইটাই শুদ্ধ এটা হল US ইংলিশ অৰ্থাৎ ইউনাইটেড ষ্টেটৰ ইংলিশ আৰু এটা হল UK ইংলিশ মানে ইউনাইটেড কিংডমৰ ইংলিশ UK ইংলিশত লাষ্টত O U R হেতু থাকে আৰু US ইংলিশত O R থাকে লাষ্টত তো হেতু তোমাৰ ওপৰত নিৰ্ভৰ কৰিব তুমি কোনটো ব্যৱহাৰ কৰিছা কিন্তু ইয়াৰ অৰ্থ একে উলাই ইয়াৰ অৰ্থ হ'ব আচৰণ ব্যৱহাৰ বা স্বভাৱ চৰিত্ৰ অহা এই দুটা বাক্যৰ সহায়ত আৰু বেছি ভালকৈ বুজি লওঁ they need to apologize তেওঁলোকে ক্ষমা খোজাৰ প্ৰয়োজন for their behavior সিহঁতৰ বা তেওঁলোকৰ আচৰণৰ বাবে ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব they need to apologize for their behavior তেওঁলোকে তেওঁলোকৰ আচৰণ বা ব্যৱহাৰৰ বাবে ক্ষমা খোজাৰ প্ৰয়োজন he was sent out তেওঁক বাহিৰলৈ পঠিয়াই দিয়া হৈছিল of the class ক্লাছৰ পৰা for bad behavior কিহৰ কাৰণে বেয়া আচৰণৰ বাবে ইয়াৰ সম্পূৰ্ণ বাক্যটো হ'ব he was sent out of the class for bad behavior বেয়া আচৰণৰ বাবে বা বেয়া স্বভাৱ চৰিত্ৰৰ বাবে তেওঁক ক্লাছৰ পৰা বাহিৰলৈ পঠিওৱা হৈছিল ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা